ছাত্ৰীসকল মই তোমালোকক হাফ ইয়াৰলি ক্লাছ 10ৰ 2023 পেপাৰখন দিবলৈ আহিছোঁ। গতিকে তোমালোকে চাবাচোন। ইয়াত প্ৰথম দিছে তলৰ কোনটো সমানুপাতত থাকিব। এই 4টা ৰাশি দিছে, সেইকেইটা কোনকেইটা সমানুপাতত থাকিব। আমি জানিছিলোঁ যে সমানুপাতত থাকিবলৈ হ'লে ABCD 4টা ৰাশি যদি সমানুপাতত থাকে তেতিয়াহ'লে আমাৰ প্ৰথম আৰু শেষৰটোৰ পূৰণফল মাজৰ দুটাৰ পূৰণফলৰ সমান হ'ব লাগে। এতিয়া এই B নম্বৰটোত 4 15 60 দেখিলেনে, আৰু 10 6 গুণ 60, গতিকে এই বিটোৱে সমানুপাতত থাকিব। তাৰপিছত কৈছে 7 8 9 789 789ৰ ঘনৰ একক স্থানৰ অংকটো কিমান হ'ব। এনেকুৱা যদি তিনিটা সংখ্যা পূৰণ কৰোঁ, আমি যদি তিনিটা সংখ্যা পূৰণ কৰোঁ 9 9 গুণ 81, আকৌ 9ৰে সংখ্যাটোৰ শেষত যিটো 9 থাকিবই, গতিকে 9 গুণ 9, গতিকে একক স্থানৰ অংকটো এনেকুৱা তিনিটা সংখ্যা পূৰণ কৰিলে একক স্থানৰ অংকটো সদায় 9 থাকিব। গতিকে ইয়াত ABCD ভিতৰত উত্তৰ হ'ব D। তাৰপাছত দিছে 2.03 × 10⁻⁻5ৰ মানটো কিমান। এতিয়া চোৱা, ইয়াৰ মানটো আমাৰ 10⁻⁻5 নহয়নে। তাৰমানে আমাৰ 10⁻⁻5 মানে কি আচলতে 2 × 03 × 10⁻, তলত 5টা শূন্য আছে, 1 2 3 4 5টা। ইয়াত আমাৰ এটা আছে নহয়নে, এইটো এটা, এইফালৰ কেইটা বেলেগ কথা, দশমিকৰ বাওঁফালে এটা আছে, গতিকে তাৰ আগত আৰু 4টা শূন্য বহিব। গতিকে সেই উত্তৰটো কৰিব 0.0000203 হ'ব। তাৰপাছত পৰিমেয় সংখ্যা 14588 দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পাছত শেষ হ'ব। সাধাৰণতে 10⁻ ওপৰত যিটো পাৱাৰ হয়, সেই হৰত 10ৰ ওপৰত যিটো পাৱাৰ হয় সেইটোৰ পাৱাৰটোৰ স্থানেই হ'ব দশমিক বিন্দুৰ পাছত শেষ হোৱা স্থানৰ সংখ্যা। গতিকে ইয়াত আমি যদি 625ক পূৰণ কৰোঁ তেতিয়াহ'লে 5 পাম, আৰু 10 কৰিবলৈ হ'লে 5⁴ × 2⁴ হ'ব। তাৰমানে আল্টিমেটলি 10⁴ হ'ব। গতিকে আমাৰ 4 দশমিক স্থানৰ পাছত আমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। তলৰ কোনটো পৰিমেয় সংখ্যা, √2/√3, √2/π, √5/√6 আৰু √3/27। এইটোতো নহয়, এইটোও নহয়, এইটোও নহয়, কিন্তু এইটোত কি হ'ব, √27টোত 3 × 3 × 3 হ'ব, এটা 3 ওলাই আহিব, আৰু √3 কটা যাব। গতিকে এইটোৱে হ'ব পৰিমেয় সংখ্যা দেই। তাৰপাছত A আৰু B সংখ্যা দুটাৰ মৌলিক উৎপাদকীকৰণ ক্ৰমে A² B³ আৰু AB⁴ হয়, তেন্তে A আৰু B ৰ লসাগু কিমান হ'ব। আমি জানো যে এনেকুৱা দুটা সংখ্যাৰ লসাগু সদায় সৰ্বোচ্চ ঘাতটো হয়। ইয়াত A ৰ সৰ্বোচ্চ ঘাত হৈছে A² আৰু B ৰ সৰ্বোচ্চ ঘাত হৈছে B⁴। গতিকে আমাৰ লসাগুটো হ'ব, আমাৰ কি হ'ব, A² B⁴, তাৰমানে B2। তাৰপাছত আমাৰ তলৰ কোনটো বহুপদ। আমাৰ বহুপদ হ'বলৈ হ'লে আচলতে কি হয়, ঘাতবিলাক ধনাত্মক হ'ব লাগিব, মানে অজ্ঞাত ৰাশিৰ ঘাতটো ধনাত্মক হ'ব লাগে। গতিকে আমাৰ ইয়াৰ ক্ষেত্ৰত ধনাত্মক ঘাত আমাৰ অকল x² আছে। আমাৰ ৰুট থাকিলে, এইটোত আকৌ ধনাত্মক আছে, কিন্তু ৰুট চিন থাকিলেও আমাৰ নহ'ব। গতিকে ৰুট চিন যদি থাকে তেতিয়াও নহয়, কেইবাটাও নিয়ম আছিলে। গতিকে সেই এইবিলাকৰ ভিতৰত চাবলৈ গ'লে আমাৰ অকল x² + √7টোৱে পৰিমেয় সংখ্যা। তাৰপাছত দিছে -23x³ -5x² -11x -3 শূন্যকেইটাৰ পূৰণফল কিমান হ'ব। ইয়াত দি দিছে, আমাৰ এটা সূত্ৰ আছিলে যে ax³ + bx² + cx + d ৰ শূন্যকেইটাৰ পূৰণফল আছিলে আলফা বিটা × গামা = -d/a। গতিকে -d/a মানে -3/3 হ'ব, মাইনাছে কাটা যাব। গতিকে আল্টিমেটলি আনচাৰ হ'ব 1 C2 দেই। তাৰ পাছত কি হৈছে, যদি px = bx² + 4 × b + 1 × x + 1 বহুপদটো এটা 0 1 হয়, b ৰ মান হ'ব কিমান। এতিয়া b ৰ মান হ'ব -1। -1 হ'লে এইটো 0 হৈ যাব। গতিকে আমাৰ আল্টিমেটলি গোটেই সমীকৰণটো আমাৰ 0 হ'ব। তাৰপিছত কি হৈছে, 10 নম্বৰটো কি কৈছে যে x - y = 8 আৰু 30x - 30y = 16ৰ ৰৈখিক সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে, কোনো সমাধান নাই, অসীম সংখ্যক সমাধান আছে, এটাও নহয়। তেতিয়াহ'লে আমি A1 আমি কি কৰিলোঁ, A1 উলিয়ালোঁ। A1 মানে 1, A2 মানে 3, B1 মানে -1, B2 মানে -3, C1 মানে -8, C2 মানে -16। আমি A1/A2 উলিয়ালোঁ।
1/3 হ'ল, b1/b2 উলিয়ালোঁ 1/3 হ'ল, c1/c2 উলিয়ালোঁ আমাৰ হাফ হ'ল। আমি ইয়াত দেখিলোঁ যে a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2। যদি এনেকুৱা কণ্ডিশ্যনটো হয় তেতিয়াহ'লে সমীকৰণযোৰৰ কোনো সমাধান নাথাকে। তাৰপিছত এটা অংক দিছে, যদি 3x প্লাছ 2ky মাইনাছ 2 ইকুৱেল টু 0 আৰু 2x প্লাছ 5y প্লাছ 1 ইকুৱেল টু 0 সমীকৰণৰ ৰেখাদ্বয় পৰস্পৰ সমান্তৰাল হয় তেন্তে k মান কিমান? আমি তেনেকৈ উলিয়াই ল'লোঁ a1 ইকুৱেল টু 3, b1 ইকুৱেল টু 2k, c1 ইকুৱেল টু -2, a2 ইকুৱেল টু 2, b2 ইকুৱেল টু 5, c1 ইকুৱেল টু ইমান। আমি এইটো কৰিলোঁ যে যদি আমাৰ সমান্তৰাল হয় তেতিয়াহ'লে কি হ'ব, এটাও সমাধান নাথাকিব আৰু সমান্তৰাল হ'বলৈ হ'লে a1/a2 ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2 হ'ব লাগিব। গতিকে আমি কি কৰিলোঁ, ইয়াত ভেলু বহাই দিলোঁ, বহাই দি পেলাই পালোঁ 3/2 ইকুৱেল টু 2k/5। গতিকে k ৰ মানটো আমি পালোঁ 15/4 আৰু আনচাৰ হ'ব 15/4। তাৰপাছত আছে দিছে x ইজ ইকুৱেল টু a আৰু y ইকুৱেল টু b সমীকৰণযোৰ ৰেখা দুডালে পৰস্পৰ সমান্তৰাল বি এ বিন্দুত ছেদ কৰিব, মিলি যাব আৰু এ বিন্দুত ছেদ কৰিব। গতিকে আমাৰ কি হ'ব, পৰস্পৰ সমান্তৰালটো নহয়েই, কাৰণ x ইজ ইকুৱেল টু a আৰু y ইকুৱেল টু b দিছে। তাৰমানে তোমালোকক মই দেখুৱাই দিছোঁ, এনেকৈ যদি হয় x ইজ ইকুৱেল টু a আৰু x ইজ ইকুৱেল টু a ৰেখাডাল এনেকৈ যাব, y ইকুৱেল টু b ৰেখাডাল ইমানত যাব। গতিকে কি হ'ব, a b বিন্দুত ছেদ কৰিব। তাৰপিছত কৈছে যে এই বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি কিমান? আমাৰ কালি এইটো আছিলে, আমাৰ এটা ফৰ্মুলাই আছিলে √3/4a²। গতিকে আমাৰ ইয়াত আছেই √3/4a²। তাৰপিছত তলৰ কোন দুটা ত্ৰিভুজ সদৃশ হোৱাৰ স্বত্ব নহয়? কোনটোতো হয়েই, SAS বাহু কোন বাহু, আৰু তাৰপিছত কৈছে বাহু কোন, এইটো আমাৰ সদৃশতাৰ স্বত্ব নহয় দেই। তাৰপাছত দিছে 0, 0 আৰু a মাইনাছ b বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান? আমি সদায় জানো যে বিন্দু দুটাৰ মাজৰ দূৰত্ব √x1 - x2, সেই ফৰ্মুলাটোত বহালোঁ। এইটোপা অংক মই বহুত কৈছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ আনচাৰটো হ'ব a² প্লাছ b² d2। তাৰপিছত -2, 5 বিন্দুটোৰ y অক্ষৰ পৰা দূৰত্ব, তো y অক্ষৰ পৰা দূৰত্ব কিমান হ'ব? y অক্ষৰ পৰা দূৰত্ব হ'ব -2। এইটো তাৰমানে এনেকুৱা কি হৈছে, -2 এইফালে আহিব আৰু 5 y5 এইফালে যাব। গতিকে y অক্ষৰ পৰা দূৰত্বটো কি হ'ব, 2 হ'ব, কাৰণ যদিও -2 আমি দূৰত্বত মাইনাছ ব্যৱহাৰ নকৰোঁ। x ইকুৱেল টু 0 আৰু 0 বিন্দুটো x2 আৰু -3 2 বিন্দু দুটাৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হয় তেন্তে x ৰ মান হ'ব 7 - 3 2 -2। এতিয়া x ইকুৱেল টু হ'ব x1 প্লাছ x2, 7 প্লাছ -3 ডিভাইডেড বাই 2। আমাৰ ফৰ্মুলাটো আছিলে মধ্যবিন্দু স্থানাংক আছিলে x1 প্লাছ x2 ডিভাইডেড বাই 2 আৰু y1 প্লাছ y2 ডিভাইডেড বাই 2। সেই ফৰ্মুলাটো পূৰণ কৰিলোঁ। গতিকে x ৰ মান ওলালে আমাৰ 2। আমাৰ x ৰ মান কিহে ছেটিছফাই কৰিলে? c2য়ে। তাৰপাছত দিছে sin থিটা ইকুৱেল টু cos থিটা, আৰু থিটাটো আছে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী। তেন্তে থিটাৰ মান কিমান হ'ব? 0 ডিগ্ৰী হ'ব, 30 ডিগ্ৰী হ'ব, 45 ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব। দুয়োটাৰ মান সমান হ'লে sin থিটা ইকুৱেল টু cos থিটা কেতিয়া হয়? যেতিয়া 45 ডিগ্ৰী হয়। তাৰপিছত আছে tan 60 ডিগ্ৰী ডিভাইডেড বাই cot 30 ডিগ্ৰীৰ মান হ'ব 0, 1, 2, 3। tan 60 মান আমি উলিয়ালোঁ, tan 60 মান আছিলে √3 আৰু cot 30 আছিলে √3। গতিকে আমাৰ আনচাৰটো ওলালে 1। এইবোৰ চাৰ্টখনৰ পৰা আমি কৰিব লাগিব। তাৰপিছত যদি দিছে, যদি cos a ইকুৱেল টু a/b হয় আৰু চাইনৰ মান নিৰ্ণয় কৰা, cos আমাক দি দিছে b² - a² b আৰু b - a/b। তেতিয়াহ'লে ইয়াৰ আনচাৰ আমি চাইনৰ মানটো আমি জানো, গতিকে √b² - a² ডিভাইডেড বাই b। এনেকুৱা আমাৰ sin² a প্লাছ cos² a ইকুৱেল টু 1 আছিলে আচলতে। sin² a মানে 1 - cos²। cosৰ ভেলুটো a² / b²। গতিকে আমি এইখিনি লসাগু কৰিলোঁ, কৰি পেলাই sin a আমি এইটো পালোঁ। গতিকে এইখিনি আমাৰ 2023 হাৰ্ফ ভেলিৰ মই কেইটামান অংক তোমালোকক দিলোঁ।